যোৱাকালি ৰাতিপুৱাই ওলালোঁ থ্ৰেডিংখিনি বোলো কৰি আহোঁ, কাৰণ বহু দিনেই হৈ গ'ল থ্ৰেডিংখিনি মই কৰা নাই। এইফালে লিজাই কৰি আছে আৰু মই তাইৰ লগত লেকচাৰ মাৰি আছোঁ। আৰু যোৱাকালি মাহঁত নাছিল, গতিকে ঘৰত প্ৰাংগনা আৰু মোৰ কাৰণে খাবৰ বাবে পাপাই মাংস লৈ আনিছিল আৰু ভাবিলোঁ তিল চিকেনকে বনাই দিওঁ। তাই আৰু মোৰ কাৰণে সেইখিনি বনালোঁ আৰু এয়া মোৰ দুপৰীয়াৰ ভাত সাজ কালিৰ। তাৰপিছত সন্ধিয়ালৈ আহিল মামাহঁত আৰু ইহঁত দুটাই ছাগলীৰ পোৱালিকেইটাৰ লগত খেলি যে ইমান ভাল পাইছে। ইহঁতক লগ পাম বুলি গম পালে মই অন্য কৰোঁ নকৰোঁ মিমি আৰু চকলেটখিনি আনি থৈ দিওঁ, কাৰণ ইহঁতে খাই বহুত ভাল পায়। নাহৰে হেনো মোক কিবা বস্তু বনাই দিব দেই ৰাইচ, মানে মোৰ সামগ্ৰীৰে মোকে গিফ্ট দিব দেই। আৰু এইফালে ওচৰত বহি আছোঁ কাৰণে অকণমান খাই থকা দেখিছে আপোনালোকে। আৰু যাবৰ সময়ত নিকিৰ ফালৰ পৰা এটা চুম সকলোৱে ডিজাৰ্ভ কৰে ন। বাৰু যি নহওক, সিহঁতক ধুনীয়াকৈ বিদায় দি মেলি আৰু এয়া আজি ৰাতিপুৱালৈ বুলি আমি গোটেইকেইজনী ওলাইছোঁ বজাৰলৈ বুলি। যিহেতু বিহু আহি পালেহিয়ে আৰু আমাৰ বিহু বুলি ক'লে গাত ততেই নাইকিয়া হয় নহয়নে, কিমান কি বিহুৰ বজাৰ কৰিবলগীয়া থাকে। আজি পিছে বৰপেটা ৰথখনত বহুত ভিৰ দেই। আধাখিনি বস্তু লৈ মেলি আকৌ আহিলোঁ বৌহঁতৰ দোকানত। এইবাৰ বৌহঁতৰ দোকানত অকণমান সময় বহিলোঁ। কালাৰটো বিৰাট ধুনীয়া লাগছে, মানে মোবাইলত কৰিও হেৰিত অৰিজিনেলি ধুনীয়া লাগছে। আৰু দোকানত বহি থাকোঁতে এখেত আহিলে কৰবাৰ পৰা। এখেতক দেখি আইনুই যে কি চখ খালে, ময়ো পিছে চখ নোখোৱা নহয় দেই। অকস্মাতে মানে ভয় লাগি গৈছিল কি হ'ল বুলি। আৰু আপোনালোকেতো জানেই, এনেই আমাৰ ছোৱালী বোৱাৰীবোৰৰ বজাৰত গ'লে ইবিধ লাগে সিবিধ লাগে, মানে শেষে হৈ নাহে। আৰু আজিতো ক'বই ভাল বিহুৰ বজাৰ। মাজতে আকৌ বৈ এটা আমাক মাজাও খুৱাই দিলে, যিহেতু বহুত বেছি গৰম। তাৰপিছত আমি আহিলোঁ বিশাললৈ বুলি, আৰু বিশালত আমি যি চাই আছোঁ, আমাক দেখি এইও এইবাৰ চোৱা আৰম্ভ কৰি দিছে দেই। আৰু এই পোৱালিটো যে ইমান ধুনীয়াকৈ চাই আছিল নহয় মোৰ পিনে। ৰাইজ কি যে ফূৰ্তি পাইছে আমাৰ লগত আজি বজাৰত গৈ পিনে, কেৱল মোক ধৰিছে আৰু টানিছে। আৰু চাওকচোন ইয়াত বহিও লৈছে একেবাৰে। বাৰু ৰাইজ এতিয়া ঘৰলৈ যাওঁ দিয়ক, আজিলৈ আহিছোঁ, বাই। কেনে ভাগাৰ লাগছে। সেই ৰাতিপুৱা 10:30 গৈছিলোঁ আমি, 3:30 বাজিল বজাৰখন ঘূৰি কালি তপলা চবৰে হাতে হাতে মোৰ মানে অৱস্থা কাহি লাগিছে। খালি ইমুখে তোমাৰ বেদ নাই, গ'লে হাতে চব বেদ না। আজি ভৰি কেনেকৈ ডলা খুলি যায় মোৰ ভৰি কেনেকৈ তাই